আজি আপোনালোকলৈ আগবঢ়াইছো এটা মোৰ ফেভাৰিট ৰেচিপি আহু কচুৰ সৈতে ঔটেঙা আৰু মাছৰ তৰকাৰী এখন আপোনালোকেও ট্ৰাই কৰিব নিশ্চয় ভাল পাব তাৰ কাৰণে মই এনেকৈ সৰু সৰু সাইজৰ কচু কেটা 4টা লৈ লৈছো এইকেইটা ধুনীয়াকৈ ধুই সফা কৰি এটা কুকাৰত ধুনীয়াকৈ এটা কুকাৰ অকণমান পানী দি পেলাই এইখিনি বইল কৰি লম বইল কৰিবলৈ মই 4টা মান চিটি লগাই লৈছো তাৰ পাছতে কেৰাহী এখনত সৰিয়হৰ তেল দি পেলাই এনেকৈ মাছ কেটা মই ফ্ৰাই কৰি লম এয়া মাছ কেটা মই ধুনীয়াকৈ ৰঙা হৈ যোৱাকৈ ফ্ৰাই কৰি লৈছো ফ্ৰাই কৰি লৈ তাৰ পাছত মই নেক্সট আছে বইল কৰি লোৱা কচুখিনি সফা কৰি লৈ 4টা চিটি দিয়াৰ পাছত কচুখিনি মোৰ ধুনীয়াকৈ সিজি গৈছে তাৰ পাছত অকণ দেৰি ঠাণ্ডা হ'বলৈ দি কচুখিনি মই এনেকৈ এটা এটাকৈ বাকলি আঁতৰাই চাওক ধুনীয়াকৈ সিজি গৈছে কচুখিনি বাকলি আঁতৰাই সফা কৰি ল'ম তাৰ পাছতে লৈ ল'ম ঔটেঙা কাটি লৈছো টুকুৰা টুকুৰকৈ পিয়াজ অকমান কাটি লৈছো আদা নহৰু আৰু জলকীয়া খুন্দি লৈছো কৰিপত্তা কেইটামান লৈছো তাৰ পাছতে বইল কৰা কচুখিনি বাটি এটাৰে হেচি মই এখিনি গুৰি কৰি লৈছো তাৰ পাছতে মাছ ভজা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দি সেইখিনি ভাজি লম তাতে মই দুটা শুকান জলকীয়া দি লৈছো শুকান জলকীয়াখিনি ভাজি যোৱাৰ পিছত মই পিয়াজখিনি দি দিম পিয়াজখিনিও মই ধুনীয়াকৈ ভাজি লম চাওক ধুনীয়াকৈ ভাজি লোৱাৰ পিছত তাতে মই আদা নহৰু আৰু জলকীয়া খুন্দি লৈছিলো সেইখিনি দি দিম তাতে কৰিপত্তাখিনিও দি দিছিলো সেইখিনি বাৰু থাকি গ'ল তাৰ পাছতে কাটি লোৱা ঔটেঙাখিনি দি তাতে নিমখ দি তাৰ পাছতে অকণমান হালধি দি পেলাই সেইখিনিও অকণ দেৰি কাৰণে 2 মিনিট মানৰ কাৰণে মই ভাজিম এইখিনি মই ধুনীয়াকৈ অকণমান দেৰি ভাজি এতিয়া ইয়াতে মই পানী এড কৰিম ধুনীয়াকৈ এইখিনি ভাজি লৈ পেলাই পানী এড কৰি প্ৰথমতে অকমান কমকৈ পানী দি লৈ এড কৰিম তাৰ পাছতে এনেকৈ ঢাকনি দি পেলাই 5 মিনিট মানৰ কাৰণে ঔটেঙাখিনি সিজিবলৈ দিম চাওক ঔটেঙাখিনি সফট হৈ যোৱালৈকে আপুনি হেৰি কৰিব সিজাব মোৰ ঔটেঙাখিনি সফট হৈ গ'ল তাতে মই এতিয়া এড কৰিম যিখিনি মই কচু গুৰি কৰি থৈছিলো যিখিনি বাটিৰে হেচি পেলাই এইখিনি মই ইয়াতে এড কৰি দিছো এড কৰাৰ পাছত অকণ দেৰি ধুনীয়াকৈ উতল আহিবলৈ দিম উতল অহাৰ পিছত তাতে আকৌ মই মোৰ প্ৰয়োজন অনুযায়ী পানী এড কৰি দিম চাওক আপুনিও নিজৰ প্ৰয়োজন অনুযায়ী কিমানখিনি আপোনাক পানী লাগে সেই হিচাপে আপুনি পানী এড কৰি ল'ব এড কৰি লৈ পেলাই তাত সেইখিনি ধুনীয়াকৈ উতল আহিবলৈ দিব চাওক কিমান ধুনীয়া হৈ গৈছে মোৰ তৰকাৰীখিনি এইখিনি ধুনীয়াকৈ উতল আহিবলৈ দি এতিয়া ভাজি থোৱা মাছখিনি ইয়াতে এড কৰি দিব ভাজি থোৱা মাছখিনি এড কৰাৰ পাছতো আপুনি এইখিনি আকৌ 5 মিনিট মানৰ কাৰণে বইল হ'বলৈ দিব আৰু এইখিনিতে মই আপোনালোকক অনুৰোধ জনাও মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি থব চাওক ধুনীয়াকৈ উতল আহি গ'ল এইখিনি মই এইখিনি 5 মিনিট মান বনালো তাৰ পাছতে আমাৰ ৰেডি কচু মাছ আৰু ঔটেঙাৰ ধুনীয়া এখন টেষ্টি তৰকাৰী কিমান ধুনীয়া হৈ গৈছে চাওক আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব তাৰ পাছতে গৰম গৰম চাউলৰ লগত এইখিনি জুতি ল'ব আজিলৈ এইখিনিতে আশা কৰোঁ আপোনালোকৰ ভাল লাগে